শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ অলিয়ে গলিয়ে থকা একাংশ সৰু বৰ দোকানত চলিছে অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায়। গোটেই দেখি শুনি নিৰ্বিকাৰ হৈ আছে ৰাজ্যৰ বিয়াগুম আবকাৰী বিভাগ। আজি পুৱা অনুমানিক 10 বজাত ঢেকিয়াজুলিত উপস্থিত হৈ আবকাৰী বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাস। ঢেকিয়াজুলিত উপস্থিত হৈ আজি আবকাৰী বিভাগৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে মণিকণ দাসে। ঢেকিয়াজুলিৰ অচি দীপক দাস এটা সততা আছে। তেওঁ সিদিনা আমি দেখিছোঁ আপোনাৰ মদ এখন ধাবা আপোনাৰ উচ্ছেদ কৰি আহিছে, ভাঙি চিঙি আহিছে। আৰু যিখন ধাবা আপোনাৰ ভূতপাৰা জাকিৰ হুছেইন জাকিৰ নাম ধাবাৰ আগতে অবৈধ বেয়া কামত আছিল, তাৰপৰা দুনিয়াৰ মদৰ ঘাটি কৰি থৈছে। ইমান মদ থৈ দিছে, ওৱান শ্বপতো ইমান মদ নাথাকে। আৰু বিশেষ দুনিয়াৰ মদগিলা মানুহ ব্লেকত বেচি আছে আৰু দুনিয়াৰ মানুহ কম লেট। কিন্তু আজি এক্সাইজ ডিপাৰ্টমেণ্ট বোলে এটা বস্তু আছে। এক্সাইজ ডিপাৰ্টমেণ্টে কি পইচা খাই ধাবাগিলাকত দিনে ৰাতি 24 ঘণ্টা মদ বেচিব দিছে নেকি? এক্সাইজৰ কামটো কি আৰক্ষী কৰিব লাগে নাছিল? আজি এক্সাইজ ডিপাৰ্টমেণ্ট নহ'লে হ'ল, চৰকাৰৰ দৰমহা কিয় লৈ আছে? আজি জনসাধাৰণৰ টেক্স দি চৰকাৰে এক্সাইজ ডিপাৰ্টমেণ্টত ৰাখি থৈছে, কিন্তু এক্সাইজ ডিপাৰ্টমেণ্টটো থকা নাথাকে একে হৈছে। এক্সাইজ অফিচ ঢেকিয়াজুলিত আছে নাই? দুনিয়াৰ ধাবাগিলাকত মদৰ একদম ঘাটি কৰি দিছে আৰু ৰাতি আপোনাৰ 9টাৰ পিছত একদম মদৰ একদম বিজনেছ ৰমৰমীয়া দেহা চলি আছে আৰু অবৈধভাৱে অৰুণাচলৰ মদৰ ধান্দা চলি আছে। কিন্তু আৰক্ষী ভাঙি আহিছে দীপক দাসে, মই ভাল পাইছোঁ। আৰু কিছুমান দুষ্ট চক্ৰই ধাবাগিলাকে আৰক্ষীৰ নাম লৈ এইবিলাক অপপ্ৰচাৰ চলাই আছে আৰক্ষীক মিলাই লওঁ বুলি, কিন্তু এইবিলাক মিছা কথা। আৰক্ষীক মিলাই লোৱা নাই, কাৰণ লোকে বেছি আছে। যেতিয়া আৰক্ষী চেক কৰোঁতে চেকিঙত বহুত মাল পাইছিল, দীপক দাসে ভাঙি আহিছে। এইকাৰণে এক্সাইজ ডিপাৰ্টমেণ্টক এটা সততা হ'ব দিছোঁ। আপোনালোকে ধাবাগিলাকত মদ বেচা আপোনালোকে ৰাতি 10টাৰ পিছত বন্ধ কৰক, আৰু আপোনালোকে চৰকাৰৰ পৰা দৰমহা লৈ আছে। এনেকৈ যদি লোকে আপোনালোকে বেচবা দিয়ে, কিন্তু পৰৱৰ্তী সময়ত আমি নিজে যে ভাঙিব লাগিব ধাবাগিলাকত। আৰু দিন ৰাতি চেকিঙো কৰি আছে আৰক্ষী, পাইপ লগাই লগাই চেকিঙো কৰি আছে, আৰু গুৰিত ধাবাগিলাকত মদ বেচি আছে। এইকাৰণে আমি এইটো কি হৈছে, যদি বেচে ভালকৈ বেচবা দিয়ক, খুলি মানুহ মঞ্চ বেচবা দিয়ক। আৰু কিবালে দিন ৰাতি কষ্ট কৰি চেকিঙো কৰি আছে আৰু ধাবাগিলাকত মদ বেচি আছে। এইকাৰণে আমি ঢেকিয়াজুলি আৰক্ষী দীপক দাসক মই ধন্যবাদ জনালোঁ। ধাবাৰ এই মদ কিন্তু ভাঙি আহিছে, যাতে এক্সাইজ ডিপাৰ্টমেণ্টে আপোনালোকে শুই খোৱা টোপনিৰ পৰা উঠক। এনেকৈ যদি আপোনালোকে মুকলিভাৱে মদ বেচবা দিছে, বহুত যুৱচাম ধ্বংস হৈ আছে। আৰু ইফালে আপোনাৰ ক'ব চাইছোঁ, এই আমাৰ এই মদ খাই এক্সিডেণ্ট হৈ কিছুমান আমাৰ নিজৰ আত্মীয় হৰাব লগা হৈছে। এইকাৰণে আপোনালোকে ধাবাগিলাকত ৰাতি অলপ সততাভাৱে আপোনালোকে কাম কৰিব দিয়ক, নহ'লে কিন্তু পৰৱৰ্তী সময়ত যদি আমি ভাঙি আপোনালোকক মাতিম, আৰক্ষীৰ সহযোগত ভাঙি আপোনালোকক মাতিম। আপোনালোকৰ এক্সাইজ ডিপাৰ্টমেণ্টৰ কাম নহৈছে, এতিয়া আৰক্ষী কাম কৰিব লগা হৈছে এক্সাইজৰ কামটো।